ফাইনেলি আজি অৰুণোদয় আঁচনিৰ অফিচিয়েলি আপডেট আহি গৈছে। সেইটো আপডেট হ'ল আপোনালোকে যদি এই মাহত অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গৈছে। এতিয়া আপোনালোকে কিমান তাৰিখে অৰুণোদয় আঁচনি পইচা লাভ কৰিব আৰু কিমান টকাকৈ অৰুণোদয় আঁচনি পইচা লাভ কৰিব সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। আৰু যদি আপোনালোকে অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিছে অথবা আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল আৰু আপোনালোকৰ নামটো লিষ্টৰ পৰা কৰ্তন হৈ গৈছে তেনেহ'লে কিন্তু আজি অৰুণোদয় আঁচনিৰ অফিচিয়েলি আপডেট আহি গ'ল। এতিয়া কিন্তু এটা অৰুণোদয় আঁচনিৰ নিউ বেনিফিচিয়াৰীৰ নতুন লিষ্ট মুকলি হৈ গৈছে। সেইকাৰণে যিসকলৰ নাম লিষ্টত থাকিব সেইসকলে কিন্তু অৰুণোদয় আঁচনি পইচা লাভ কৰিব। কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিব লাগিব আৰু আপোনালোকে লিষ্টটো ক'ত পাব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। আজি অৰুণোদয় আঁচনিৰ অফিচিয়েলি আপডেট আহি গৈছে। এতিয়া কিন্তু আৰু এটা অৰুণোদয় আঁচনিৰ নতুন লিষ্ট মুকলি হৈ গৈছে। যিসকলে অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিছিল বা যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আহিছিল কিন্তু অৰুণোদয় আঁচনি পইচা 9,000 টকা লাভ কৰা নাই, এতিয়া কিন্তু আজি এটা অৰুণোদয় আঁচনিৰ নতুন লিষ্ট মুকলি হৈ গৈছে। এতিয়া কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ অৰুণোদয় আঁচনিৰ নতুন লিষ্টত নাম থাকে তেনেহ'লে কিন্তু আপোনালোকে এতিয়া অৰুণোদয় আঁচনি পইচা লাভ কৰিব। এতিয়া আপোনালোকে কিমান তাৰিখে অৰুণোদয় আঁচনি পইচা লাভ কৰিব আৰু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি পইচা কিমান টকাকৈ পাব সম্পূৰ্ণ প্ৰচেছ জানি লওক। যিহেতু মে' মাহত অৰুণোদয় আঁচনি পইচা দিয়াৰ কথা আছিল কিন্তু আপোনালোকে মে' মাহত অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। যিহেতু এইবাৰ অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰা হৈছে এইবাৰ কিন্তু আপোনালোকে 2 মাহৰ পইচা একেলগে লাভ কৰিব 6,000 টকা। এতিয়া আপোনালোকে কিমান তাৰিখে অৰুণোদয় আঁচনি পইচা লাভ কৰিব চাই লওক। 10 জুন তাৰিখে কিন্তু আপোনালোকে 6,000 টকা লাভ কৰিব। মে' মাহৰ কিস্তি আৰু জুন মাহৰ কিস্তি আপোনালোকে একেলগে লাভ কৰিব। আজি অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গৈছে। যিহেতু অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰা হৈছে সেইকাৰণে কিন্তু আপোনালোকে জুন মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনি পইচা একেলগে এই মাহৰ 3,000 আৰু জুন মাহৰ 3,000 আপোনালোকে একেলগে 6,000 টকা অৰুণোদয় আঁচনি পইচা লাভ কৰিব। আজি অৰুণোদয় আঁচনিৰ অফিচিয়েলি আপডেট আহি গৈছে। যিসকলে অৰুণোদয় আঁচনিত আবেদন কৰিছে বা অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই বা যিসকলে অৰুণোদয় আঁচনি পইচা এই মাহত বা 9,000 টকা লাভ কৰিছে এতিয়া কিন্তু সেইসকলে অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিব লাগিব। এইবাৰ কিন্তু বহুতো মানুহৰ নাম কৰ্তন হৈ গৈছে বা যিসকলে অৰুণোদয় আঁচনি পইচা 9,000 টকা লাভ কৰিছে এতিয়া কিন্তু বহুতো মানুহৰ নাম কৰ্তন হৈ গৈছে। সেইকাৰণে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ নতুন লিষ্টটো চেক কৰিব জানি লওক। এতিয়া কিন্তু লিষ্টটো আপোনালোকে কিন্তু অনলাইনত নাপাব। যদি আপোনালোকে লিষ্টটো চেক কৰিব বিচাৰে তেনেহ'লে কিন্তু আপোনালোকে আপোনাৰ পঞ্চায়তত যোগাযোগ কৰিব লাগিব অথবা আপোনালোকে আপোনালোকৰ DC অফিচত যোগাযোগ কৰিব লাগিব। ইতিমধ্যে কিন্তু অৰুণোদয় আঁচনিৰ নতুন লিষ্টটো মুকলি হৈ গৈছে। সেইকাৰণে যদি আপোনালোকে অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে বা আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰিছিল বা আপোনালোকে অৰুণোদয় আঁচনি পইচা 9,000 টকা লাভ কৰা নাই তেনেহ'লে কিন্তু আপোনালোকে এতিয়া অৰুণোদয় আঁচনিৰ নতুন লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত থাকে তেনেহ'লে কিন্তু আপোনালোকে অহা মাহত অৰুণোদয় আঁচনি পইচা 6,000 টকা লাভ কৰিব, নহ'লে কিন্তু লাভ নকৰিব। যদি আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টটো
চেক কৰিব বিচাৰে কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিব মই আপোনালোকক সেইটো প্ৰচেছ নেক্সট ভিডিঅ'ত দেখুৱাই দিম। যদি আপোনালোকক লিষ্ট লাগে কমেণ্ট কৰিব।